ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে ৰিধিক কৈ আছিল বৌৱে কিন্তু অনু বাইদেউক প্ৰথম অৱস্থাত বহুতখিনিয়ে ছাপোৰ্ট কৰিছিল, এতিয়া যদি দাদাৰ কথাত সলনি হৈছে তেতিয়া কি হ'ব। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মায়ে বাৰু ফোনটো কিয় ৰিচিভ কৰা নাই, সঁচাকৈ বাৰু ক'ৰবাত পাৰ্টিত আছে নেকি। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ পলিক দেখুৱাইছে য'ত তেখেতে ক'ৰবাত পূজা কৰি আছিল। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ পুনৰ ৰেণুৱে ৰিধিক কৈ আছিল মই সেইকাৰণে তোমাক ইয়ালৈ মাতি আনিছোঁ, আজি তাই থাকিব খুজিলেও তাইক ইয়াত আজি থাকিবলৈ দিব নোৱাৰোঁ। তেতিয়া ৰিধিয়ে মাত দিছে কিয়। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব।